সোণাৰীত তাঁতী তন্তবাই কল্যাণ সমাজৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক বিশেষ অভিনন্দন অনুষ্ঠান। চৰাইদেউ জিলাৰ সোণাৰী পাৰ্বতীপুৰস্থিত চাহ কৰ্মচাৰী সংঘৰ কাৰ্যালয়ৰ যুৱকুমাৰ বৰুৱা প্ৰেক্ষাগৃহত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। চৰাইদেউ জিলা তাঁতী তন্তবাই কল্যাণ সমাজৰ উদ্যোগত আৰু সমূহ আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বিশেষ সম্বৰ্ধনা জনোৱা হয়। চৰাইদেউ জিলা তাঁতী তন্তবাই কল্যাণ সমাজৰ সভাপতি কেশৱ তাঁতীৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰে কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে। চৰাইদেউ জিলা আটছাৰ সম্পাদক অজিত ওৰাং, শিক্ষাব্ৰতী কিৰণ শ্যাম, দিলীপ তাঁতী, সাংবাদিক ৰফিক আহমেদ, ৰমাকান্ত তন্তবায়কে ধৰি বহু কেইগৰাকী অতিথিয়ে ছাত্ৰ ছাত্ৰীক ভৱিষ্যত পৰিকল্পনা কিদৰে আগবাঢ়ি যাব পাৰে সেই সম্পৰ্কে অৱগত কৰে। অনুষ্ঠানত জিলাখনৰ দুকুৰি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।